ৰাজেন গোহাঁয়ে বিজেপিক সমালোচনা কৰা তথা হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ সংক্ৰান্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিক্ৰিয়া দিছিল সেই প্ৰতিক্ৰিয়া আমি সম্পাদকৰ পছন্দ হিচাপে গণ্য কৰিছোঁ। চাওঁ হওক সম্পাদকৰ পছন্দৰ বাতৰি। উত্তপ্ত দিল্লী নহয় ৰাজপথ গোলাঘাটত লাভ দেখাবি এটা যি জয়ন্ত মল্ল বৰুৱাই লিড দিছে 60,000 না অলমোষ্ট 60,000। চন্দ্ৰমোহন পাটোৱাৰী লিড কিমান দিলে 34,000। পৰমা ৰাজবংশীয়েও লিড দিলে প্ৰায় সিমান। পীযুষে লিড কিমান দিলে 77,000। এতিয়া এইবিলাক মানুহক যদি আপুনি নতুন বিজেপি বুলি কয় লছটো কাৰ হ'ব? যিখিনি মানুহে আমাক গাখীৰ দি আছে সেইখিনি মানুহক যদি নতুন বিজেপি বুলি কয় গালি গালাজ কৰে, ইনডাইৰেক্টলি আমি কংগ্ৰেছকহে সহায় কৰা হ'ল। গতিকে মই ভাবোঁ যিখিনি মানুহে পুৰণা বিজেপি বুলি কৈ থাকে, ৰঞ্জিত দাসে কেতিয়াওতো এইটো শব্দ নকয়, এইটো শব্দটো ভৱেশ কলিতাই নকয়, এইটো শব্দটো ৰঞ্জিত দত্তই নকয়। গতিকে যিখিনি মানুহে এইটো শব্দ কৈ থাকে তাৰ ভিতৰত কিছু সংখ্যক মানুহৰ প্ৰত্যেকটো ইলেকশ্যনতে তেওঁলোকে এইটো কৰে। আৰু তেওঁলোকে আমাক ভোট দিছে নাই দিয়া এইটো সন্দেহ আছে। কাৰণ নতুন পুৰণি আপুনি চবত কৰক, মোদীৰ ইলেকশ্যনততো নতুন পুৰণি হ'ব নোৱাৰে। যদি মোদীৰ ইলেকশ্যনত কোনোবাই নতুন পুৰণিৰ কথা কয়, তাৰমানে তেওঁ মানুহজন মোৰ শত্ৰু নহয়, একদম গুৰিজনৰে শত্ৰু। তাৰ পিছত আৰু কি থাকিব পাৰে? সেইকাৰণে মই ভাবোঁ যে 10 বছৰ বিজেপি কৰাৰ পিছত কাকো নতুন পুৰণি কৰাৰ এতিয়া কথা নাই। আৰু ক'লেও কোনোবাই এৰি যাব নেকি বিজেপি? এতিয়া পীযুষ হাজৰিকাক নতুন বুলি ক'লে পীযুষ হাজৰিকাই বিজেপি এৰি যাব নেকি? মোক নতুন বুলি ক'লে মোক বিজেপিৰ পৰা কোনোবাই যাব দিব নেকি? এতিয়া যে এইজন মুখ্যমন্ত্ৰীয়ে 94টা ছিট দিলে আৰু 94টা ছিট দিয়াৰ পিছত পুৰণি নতুন যে নাখাতে এইটোৱেতো প্ৰমাণ কৰিলে না। একাংশ মানুহে ভাবে যে যোৰহাট হাৰিল মানে গোটেই অসম হাৰি গ'ল। সেইটোতো সঁচা নহয় না। 94টা ছিটত বিজেপি জিকিছে। অসম বিজেপিৰ কাৰণে ইমান স্বৰ্ণিম দিন কেতিয়াও অহাই নাই, ইমান সোণালী দিন যে 94 ছিটত জিকিছে। ভাৰতত যেতিয়া উত্তৰ প্ৰদেশৰ দৰে ষ্টেটত বিজেপি জিকা নাই, 11টা ছিটত আপুনি জিকাইছে। সৰ্বানন্দ সোণোৱালতকৈও, তাৰ আগত ৰাজেন গোহাঁই সভাপতি থকাতকৈও, তাৰ আগত ৰঞ্জিত দত্ত সভাপতি থকাতকৈও হায়েষ্ট ইভাৰ ছিট জিকিছে। গতিকে পুৰণি নতুনৰ সংঘাতৰ মাজতো অসম বিজেপিৰ এই ইলেকশ্যনে আটাইতকৈ সোণালী ক্ষণ নহয়।